এই মুহূর্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 ছেপ্টেম্বৰ। দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰৰ উপহাৰ। 25 তাৰিখে 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। চৰকাৰে এটা নহয় দুটা নহয় 7টাকৈ আচৰি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। লাখ লাখ মহিলাৰ একাউণ্টত দুৰ্গা পূজাৰ পূৰ্বে 10,000কৈ টকা প্ৰদান কৰিব। এটা নহয় দুটা নহয় চৰকাৰে কেইবাটাও নতুন আচৰি টকা প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব কেইবাটাও নতুন সুবিধা। অক্টোবৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। লগতে কেইবাটাও আচৰি টকা প্ৰদান কৰা হ'ব একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বছৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। আপুনিও সাজু হওক চৰকাৰৰ পৰা উপহাৰ ল'বলৈ। কোনে কোনে পাব চৰকাৰৰ এই উপহাৰ জানি লওক আজিয়েই। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। 38 লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত পোনে পোনে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব দুৰ্গা পূজাৰ উপহাৰ। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। কেৱল অৰুণোদয় নহয়, অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনাই লাভ কৰিব চৰকাৰী টকা। বেংক একাউণ্টৰ KYC আপডেট কৰি থোৱা মহিলাৰ একাউণ্টতে সোমাব এই টকা। যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টটো আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰক। আপডেট নকৰা একাউণ্টত চৰকাৰে এই টকা প্ৰদান নকৰে। যদি আপোনাৰ একাউণ্টটো আপডেটেই আছে বা কোনো ধৰণৰ সমস্যা নাই তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিব নালাগে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাবলৈ আৰম্ভ হৈ যাব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ নলবাৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ। 11টাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ টকা। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন কৰা হ'ব। যদি নিযুত মইনা আঁচনিত ছাত্ৰীসকলে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে নৱেম্বৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দালি, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহেকত পাব 300কৈ টকা। জানুৱাৰীত গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে আপুনি পাব 250 টকাৰ ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন হ'ব 1500 টকা। অনাগত 6 মাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অভিলাষী পদক্ষেপ গ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অক্টোবৰৰ পৰা আৰু আপুনি বহুতো সুবিধা লাভ কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি কমেণ্ট কৰি জনাই দিয়ক আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাদৰ টকা। আপোনাৰ একাউণ্টত আপুনি লাখপতি বাদৰ টকা পোৱা নাই নেকি? সাজু হওক টকা ল'বলৈ মহিলাসকল। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব 10,000কৈ টকা। হয় বন্ধু বান্ধৱীসকল মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰপিছতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব। প্ৰত্যেকটো সমষ্টিৰ বাবে চৰকাৰে নতুন এটা তালিকা প্ৰকাশ কৰিছে। 26 ছেপ্টেম্বৰত জুনৰ মহিলাই পাব 10,000কৈ টকাৰ চেক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000কৈ টকাৰ চেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে প্ৰদান কৰিব। লগতে 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব 10,000কৈ টকাৰ চেক। 28 ছেপ্টেম্বৰত ৰংঘাঙৰ মহিলাই পাব 10,000কৈ টকাৰ চেক। বাকী সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000কৈ টকা প্ৰদান কৰিছে। আৰু যিসকল মহিলাৰ একাউণ্টত এতিয়ালৈকে 10,000কৈ টকা পোৱা নাই বা তালিকাত আপোনাৰ সমষ্টিৰ নামটো নাই তেনে ক্ষেত্ৰত অক্টোবৰৰ পৰা আপোনালোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অক্টোবৰৰ পৰা 10,000কৈ টকাৰ চেক প্ৰদান কৰিব। যদি আপোনাৰ তালিকাত আপোনাৰ সমষ্টিৰ নামটো নাই তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব আকৌ 10,000কৈ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়কতৰ প্ৰতিজন মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ জুবেন গাৰ্গ ঘটনাত তদন্ত আৰম্ভ হৈ গৈছে। 4 জুনৰ CIDৰ দলে আৰম্ভ কৰিছে তদন্ত। দলটোত আছে অতিৰিক্ত আৰক্ষী অধীক্ষক DSP লগতে 2 পৰিদৰ্শক। 18/2025 নম্বৰ গোচৰত ৰুজু হৈছে অপৰাধ অনুসন্ধান শাখাত। পৰীক্ষাৰ বাবে জুবেন গাৰ্গৰ
বিজেৰা লৈ যোৱা হ'ব দিল্লীলৈ। জুবিন গাৰ্গৰ ঘটনাত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসীক ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত নিষিদ্ধ কৰা হৈছে শ্যামকানু মহন্তৰ অনুষ্ঠান। ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানুক। শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। ভাৰত চৰকাৰকো অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা? হয় বন্ধু বান্ধৱীসকল, অৱশেষত আন এটা ডাঙৰ খবৰ আহি পৰিছে। সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ শৰ্মা এতিয়া কিয় নিমাত? গামোচাৰে মুখ ডাকি সোণাপুৰৰ শেষ কৃতিত্ব অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থে? কিয় ৰাইজৰ আগত ওলাব সাহস হোৱা নাই সিদ্ধাৰ্থৰ? কিয় লুকাই ৰাখিলে জুবিন গাৰ্গৰ মোবাইল ফোনটো? কেৱল এয়াই নহয়, সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণেই হেৰাল নেকি জুবিন দা? কিয় হাতীৰোবৰ সময়ত জুবিন গাৰ্গৰ লগত নাথাকিলে মেনেজাৰ সিদ্ধাৰ্থে? সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্ন উত্তৰ দিবনে সিদ্ধাৰ্থই? এনেকুৱাকৈ অসমবাসীয়ে কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। হয় বন্ধু বান্ধৱীসকল, সিদ্ধাৰ্থ এতিয়া ক'ত আছে? সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবিন গাৰ্গে বিদায় ল'লে, কিন্তু এতিয়াও নিমাত সঞ্জীৱ নাৰায়ণ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ক'ত লুকাই আছে এইসকলক? জুবিন গাৰ্গৰ সৈতে কি হৈছিল ছিংগাপুৰত? জুবিনদাৰ বাবে ন্যায় বিচাৰি জনতাৰ দাবী। শীঘ্ৰে গ্ৰেপ্তাৰ কৰক এইসকল লোকক। নিশা যোৰহাটত উপস্থিত হৈছে CIDৰ দল। ন্যায়ৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছে। হয় বন্ধু বান্ধৱীসকল, যে ডাঙৰ খবৰ আহি পৰিছে, জনতাই ভিৰ কৰিছে আৰু ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী জুবিন গাৰ্গক প্ৰদান কৰিব ন্যায়। ৰাজ্য কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ক্ষেত্ৰত কাম কৰিব। বিগত 4 দিনে সকলো কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গক বিদায় দিবলৈ নিজে সকলো ক্ষেত্ৰত নেতৃত্ব লৈছিল। পুৱাই মুখ্যমন্ত্ৰী ল'লে আন এক ডাঙৰ সিদ্ধান্ত। জুবিন গাৰ্গে যোৱা শ্যামকানু মহন্তৰ ফেষ্টিভেল কৰা হ'ল নিষিদ্ধ। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে লৈছে জুবিন গাৰ্গৰ ঘটনাক। জুবিনক বিপদত পেলোৱা কোনো মানুহ হাৰি নাযায়। মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে ডাঙৰ মন্তব্য। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে জুবিনৰ হত্যাকাৰীসকলে শাস্তি পায়। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শ্যামকানু মহন্তৰ পিছত আৰক্ষীৰ ৰেডাৰত সঞ্জীৱ নাৰায়ণ। হয় বন্ধু বান্ধৱীসকল, আন এটা বিগ আপডেট আহি পৰিছে। নিজৰ চাফাই গাবলৈ সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেল। সঞ্জীৱ নাৰায়ণৰ সংবাদমেলত আৰক্ষীৰ নিষেধা। 3 বজাত সঞ্জীৱ নাৰায়ণে আয়োজন কৰিছিল সংবাদমেল। ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল সঞ্জীৱ নাৰায়ণ। বঙাইগাঁৱত সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। CIDয়ে ৰুজু কৰিছে গোচৰ। ৰাজ্যজুৰি সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰৰ দাবী কৰিছে জনতাই। হয় বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৱে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যামকানুক। ৰাজ্যৰ জিলাই জিলাই এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰিছে CIDৰ দলে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ নাম লৈ সম্পত্তিৰ পাহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰম্ভ হৈ গৈছে জন আন্দোলন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধাৰ্থ শৰ্মা। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পাঠশালা ফেন ক্লাবৰ এজাহাৰ। ফেন ক্লাবৰ এজাহাৰত বহুকেইটা ডাঙৰ ডাঙৰ অভিযোগ উত্থাপিত কৰিছে। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কিদৰে লাখ লাখ টকা আহৰণ কৰিছে তাৰো কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ আয়ৰ উৎস কি আছিল? শীঘ্ৰে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে পাঠশালা জুবিন ফেন ক্লাবে। পাঠশালা আৰক্ষী থানাত ফেন ক্লাবে দাখিল কৰিছে এজাহাৰ। ইফালে জাতীয় নাৰী বাহিনীয়েও দাখিল কৰিছে এজাহাৰ। জাতীয় নাৰী বাহিনীৰ এজাহাৰত সঞ্জীৱ নাৰায়ণ আৰু শেখৰ জ্যোতি গোস্বামীৰ নাম উল্লেখ কৰা হৈছে।
জুবেন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে CID হয় বন্ধু বান্ধৱীসকল আৰু সকলো কিন্তু এতিয়া CIDক অৰ্পণ কৰা হৈছে ঘটনাত জড়িত কোনো লোক সাৰি নাযাব ইয়াক লৈ হুংকাৰ প্ৰদান কৰিছে লগতে জনতাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুতন অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই নিজে ভবা নাছিলোঁ ভগৱান যে মোৰ ওচৰত আছে ভগৱানৰ আত্মা আছিল জুবেন গাৰ্গৰ আমি সিমানখিনিলৈকে চিনি পোৱা নাছিলোঁ জুবেন গাৰ্গক ভগৱান নোহোৱা হ'লে ইমান মানুহ তেওঁক মৰম নিদিলেহেঁতেন ভাবিব নোৱাৰা ধৰণে মানুহে ভাল পাইছিল জুবেনক জুবেনৰ কাৰণে কোনে ক'ৰ পৰা আহিছে মই নিজেই আচৰিত হৈছোঁ জুবেন যিদৰে জাতি নাই ধৰ্ম নাই বুলি কৈছিল ঠিক তেনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ লাখ লাখ লোক জুবেনৰ কাষত মানুহ আছিল আৰু এতিয়াও আছে আৰু থাকিব জুবেনৰ বাবে মোৰ কাষতো মানুহ আছে জুবেন গাৰ্গৰ পিতৃৰ স্বাস্থ্য সুস্থ বুলি জনালে গৰিমাই দেউতাৰ এই ঘটনা পাহৰিব পৰা নাই যাৰ বাবে তেওঁ অসুস্থ হৈ আছে জুবেনৰ সকলো বস্তু সংগ্ৰহ কৰা হ'ব কান্দি কান্দি গৰিমা শইকীয়াই গাৰ্গে ক'লে জুবেন গাৰ্গৰ কথা তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল জুবেন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধন কৰা হ'ব খেলখন মহিলা বিশ্বকাপৰ উদ্বোধনী খেলত জুবেন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 40 মিনিটৰ বাবে ৰখা হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'